নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, পহি আমাৰ পৰম গুৰু, পহি আমাৰ পৰম গুৰু। ইতিবাচক প্ৰভাৱেৰে কিংবা সুস্থ আৰু সৎ প্ৰবৃত্তিৰে মনত ত্যাগ, অহিংসা, ভাতৃত্ববোধৰ ভাৱ জগাই তোলাৰ পৰিৱেশ সৃষ্টি গঢ়ি এই পঢ়াশালী কিংবা সৰ্বদিশৰ মানৱ কল্যাণময় গ্ৰন্থাগাৰ সদৃশ সত্ৰ নামঘৰবোৰত আনকি সমাজৰ বাদ বিসম্বাদবোৰ ন্যায়সংগত তথা ক্ষমাৰ মাধ্যমেৰে মীমাংসা কৰা, আধুনিক স্বাস্থ্যসন্মত নীতি নিয়মৰ মাজেৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰা, গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ধুতি বা শুভ্ৰ সাজপাৰ পিন্ধা, ডিঙিত গামোচা লৈ প্ৰৱেশ কৰাৰ সুন্দৰ পৰিৱেশত আই মাতৃসকলেও পৰিষ্কাৰ পৰিচ্ছন্নতাৰে মেখেলা চাদৰ বা পৰম্পৰাগত সাজপাৰ পৰিধান কৰা পৰিৱেশ গঢ়ি তুলি নাম প্ৰসংগৰ বাবে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মা প্ৰসাদৰ শৰাই আগবঢ়োৱা আৰু আমাৰ জাতীয় জীৱনৰ শ্ৰদ্ধা ভক্তিৰ চেঞ্চুৰূপ ৰুচিবৰ্ধক তথা হজমৰ সহায়ক তামোল পাণ আগবঢ়োৱা প্ৰথাৰ প্ৰচলনৰ লগতে নামঘৰ, থান বা সত্ৰত সুস্থ পৰিৱেশ সৃষ্টি কৰা এনে আন এক নিদৰ্শন স্বৰূপে দেখা যায়। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ সময়তো নাম প্ৰসংগৰ মাজেৰে ৰাইজে যাতে শৰীৰ চৰ্চা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি, অৰ্থাৎ নাম কীৰ্তন কৰোঁতে তাল খোল আদি বাদ্যৰ সহযোগত তালমান ৰক্ষা কৰি হাত চাপৰি বজাবলৈ প্ৰচলন কৰা নিয়মৰ ফলত কেৱল হাত দুখনৰে নহয়, শৰীৰৰ আন আন অংগকো সজীৱ কৰি বল শক্তি অটুট ৰখা এনে আৰ্হি আৰু নাম কীৰ্তনৰ অন্তত ভকতসকলৰ মাজত বা নাম কীৰ্তনত ভাগ লোৱা সকলৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভগৱানৰ প্ৰসাদ স্বৰূপে বিতৰণ কৰা মাহ প্ৰসাদ ফল মূলতো বিশেষকৈ প্ৰসাদত ব্যৱহাৰ কৰা মুগ মাহত থকা নানান ভিটামিনে যে শৰীৰৰ শক্তি যোগায়, ৰক্তহীনতা দূৰ কৰে, নাৰিকলে শৰীৰৰ মেদ আৰু ওজন কমায়, হৃদৰোগৰ সুৰক্ষা দিয়া, আদায় পেটৰ গেছ আৰু অজীৰ্ণ নিৰাময় কৰা, বমি বা উকালি নাইকিয়া কৰা, শৰীৰৰ মাংসপেশীৰ গাঁঠিৰ বিষ নাশ কৰা, মস্তিষ্কৰ সবলতা বঢ়োৱা, শৰীৰৰ দুৰ্বলতা বা মানসিক অৱসাদ আঁতৰাই আহ্লাদিত কৰা গুণৰ লগতে বল শক্তিৰ উৎস, প্ৰাক প্ৰণালীৰ উপকাৰী তথা বিভিন্ন ৰোগ নিৰাময় কৰা কল, কঁঠাল, অমিতা আদি ফলবোৰ ভকত প্ৰমুখ্যে নামঘৰলৈ অহা ৰাইজে পৰম ভক্তিৰে গ্ৰহণ কৰি সুস্বাস্থ্য গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ লগতে এই প্ৰসাদ বিতৰণতো বিলনীয়া বা দেউৰীসকলে মুখত এখন কাপোৰ বান্ধি লোৱা আধুনিক যুগৰ বিজ্ঞানসন্মত বা স্বাস্থ্যসন্মত এই প্ৰথা গুৰুজনে সত্ৰ নামঘৰত উন্মোচিত কৰাই নহয়। এই মাহ প্ৰসাদ নাৰিকল, কল, তামোল পাণ, কঁঠাল, অমিতা আদি ফলসমূহৰ চাহিদা দূৰ কৰাৰ চিন্তা কৰি
বা উৎপাদন বৃদ্ধি কৰিবলৈ তথা ভকতসকলক স্বাৱলম্বী কৰি তুলিবলৈ কৃষি কৰ্মৰ বাট দেখুৱাত ভকতসকলেও গুৰুজনাৰ এনে আদৰ্শ শিৰোধাৰ্য কৰি নাম গুণ গোৱাৰ অন্তত আজৰি সময়ত কৃষি কৰ্মত ব্যস্ত হৈ নামঘৰৰ সকলো সেৱাতে লাগি থাকিও নিজৰ পৰিয়ালটিক পোহপাল দিয়াৰ পথ বিচাৰি পোৱা বা আৰ্থিক দিশত সচ্ছল হোৱাৰ লগতে ব্যক্তিগত বা সামাজিক সকলো ধৰণৰ মাংগলিক কাম কাজত ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে এই মাহ প্ৰসাদ বা ফল মূল ব্যৱহাৰৰ এক শুভ পৰম্পৰা গঢ়ি উঠাত দিনক দিনে থান সত্ৰ নামঘৰ কীৰ্তনঘৰত ভকতৰ সংখ্যা বাঢ়ি যোৱাটো অৱশ্যে একহৰণ হৰিনাম ধৰ্মৰ শৰণ ব্যৱস্থাৰ নিয়ম প্ৰণালীত শিথিলতা নৰখা অৰ্থাৎ গুৰুজনাই বৰং শৰণ ব্যৱস্থাৰ যোগেদি একহৰণ ধৰ্মৰ মূল নীতিত থকা আধ্যাত্মিকতা শিষ্টাচাৰ নৈতিকতা ত্যাগ উদাৰতা সততা ধৈৰ্য সংযম কৰ্মোদ্যোগী আদি গুণবোৰ ভক্তিযুক্তভাৱে পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱা সকলোকেই শৰণ দিয়াৰ ব্যৱস্থা কৰে বাবে এই শৰণ লোৱা ভকতসকলে সমাজৰ বিশেষ আদৰ পোৱা আনহাতে শৰণ ভজন নোলোৱাসকলে এই ক্ষেত্ৰত যথাযোগ্য আদৰ সাদৰৰ পৰা বঞ্চিত হোৱা অৰ্থাৎ এই শৰণ ব্যৱস্থাই সমাজত চলি থকা অকৰ্মণ্য স্বভাৱ কিংবা সমাজৰ কৰ্মবিমুখতা মুখীমূৰ কৰি হাতে কৃত কাম মুখে হৰিনাম এই নীতিৰে মানুহৰ মনৰ উৎকৰ্ষ সাধনাৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰাই নহয় কথাগুৰু চৰিতত উল্লেখ থকা মতে তিৰোতাক মেধি পতা আৰু নাতিনী বোৱাৰী কনকলতা আই সত্ৰাধিকাৰ হ'ব পৰা তথা স্ত্ৰী শূদ্ৰ অন্তৰ্জ্যোতি তাকো শিক্ষা দিবা মাতি এনে বাণীৰে স্ত্ৰী জাতিৰ মাজতো শিক্ষাৰ প্ৰতি সজাগতা অনাৰ দৰে পুৰুষ আৰু মহিলাক সম অধিকাৰ দিয়াৰ ক্ষেত্ৰতো শ্ৰীৰামচন্দ্ৰৰ মিছা অপবাদত বাৰে বাৰে অসহায় হিতাই লাঞ্ছিত বঞ্চিত হোৱা কাহিনীৰে উত্তৰাখণ্ড ৰামায়ণত সীতাৰ মুখত দিয়া বচন ৰাঘৱৰ মুখ নচাও মায়া মেলা ফাট যাও বুলি সীতাই পাতালৰ প্ৰৱেশ কৰাটো স্ত্ৰী জাতিৰ নিজস্ব ব্যক্তিত্ব আত্মমৰ্যাদা ৰক্ষাৰ বাট দেখুওৱা এনে যুগান্তকাৰী নিদৰ্শনৰ লগতে সেই যুগত মানুহৰ মনৰ মাজত থকা শিল্পী সুলভ সত্তাটোক সজীৱ কৰিবলৈ সংস্কৃতিৰ অভিনৱ সম্পদ গীত মাত নৃত্য ভাওনাৰ যোগেদি ধৰ্মৰ লগতে সামাজিক সাংস্কৃতিক দিশৰ বিকাশ সাধন কৰাৰ প্ৰচেষ্টাৰে বিভিন্ন জাতি উপজাতিৰ স্বকীয় পৰম্পৰা তথা ঐতিহ্যৰ সকলো কলা সম্পদক যথোচিত সন্মান প্ৰদান কৰি সমাজত সাম্যমৈত্ৰীৰ বাট দেখুৱাই লগতে নৃত্যশৈলীৰ মাজেৰে যোগাসনক সমাজৰ সকলো শ্ৰেণীৰ মাজত জনপ্ৰিয় কৰিবলৈ তেৰাৰ সৃষ্টিশীল নৃত্যসমূহ সহজতে যাতে সকলোৱে আয়ত্ত কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় যোগাসন উপযোগী পাঠ বা ব্যাকৰণ স্বৰূপ মানসিক তথা আধ্যাত্মিক শক্তি আহৰণৰ সমলেৰে সমৃদ্ধ মাটি আখৰাবোৰৰ প্ৰণালীবদ্ধ কৌশলবোৰ নৃত্য শিক্ষাৰ প্ৰাথমিক স্তৰতে অনুশীলন কৰিব দি সহজতে নৃত্য শিক্ষাৰ জ্ঞান আৰু
সুস্বাস্থ্য শৰীৰ গঠনৰ বাবে এই নৃত্য শিল্পীসকলে অন্য ধৰণৰ ব্যায়াম বা যোগাসন কৰাৰ প্ৰয়োজন নোহোৱাৰ দৃষ্টান্ত দাঙি ধৰি অৰ্থাৎ শৰীৰৰ পৰা নিয়মিত যোগাসন কৰি সুদীৰ্ঘ প্ৰায় 120 বছৰ ধৰি গুৰুজনাই সুস্থ শৰীৰে কাম কৰিব পৰা শক্তি আহৰণেৰে যাই থাকিবলৈ সক্ষম হোৱাটোৱে সকলোকে অনুপ্ৰাণিত কৰাৰ ফলস্বৰূপে পৰৱৰ্তী কালত যোগাসন সদৃশ মাটি আখৰাবোৰৰ প্ৰণালীসমূহ বৰ্তমানো সত্ৰসমূহত বা সত্ৰীয়া সংস্কৃতিৰ অনুশীলনৰ কেন্দ্ৰসমূহত সত্ৰীয়া নৃত্যশৈলীৰ অধ্যাপক কিংবা গুৰুসকলে নৃত্যৰ শিক্ষাদান দিওঁতে বা শিক্ষাৰ্থীসকলে অনুশীলন কৰোঁতে ব্যৱহাৰ কৰা এনে মাটি আখৰাৰ সংখ্যা কমলাবাৰী সত্ৰত 44খন, আউনদী সত্ৰত 42খন, আনহাতে সত্ৰীয়া সংস্কৃতিৰ গৱেষক পণ্ডিত সংগীত নাটক বঁটাপ্ৰাপক প্ৰয়াত ৰখেশ্বৰ শইকীয়া বৰবায়নে 64খন বুলি কৈছে যদিও গুৰু গোবিন্দ শইকীয়াৰ সত্ৰান্তৰ ৰূপৰেখা নামৰ গ্ৰন্থখনিত তেখেতে বিধিসন্মতভাৱে মাটি আখৰাৰ সংখ্যা 108খন বুলি দেখুওৱা আৰু ৰখেশ্বৰ শইকীয়া বৰবায়নদেৱে ইতিমধ্যে সহমত প্ৰকাশ কৰা এই তালিকাখন মতা উৰা, মাইকী উৰা, তৃণধাৰণ উৰা, নমস্কাৰ উৰা, সমুখলৈ জলক, দুটীয়া জলক, তিনিটীয়া জলক, চাৰিটীয়া জলক, সিংহ জলক, বহা ছটা, থিয় ছটা, উধা ছটা, এটীয়া ছটা, দুটীয়া ছটা, তিনিটীয়া ছটা, চাৰিটীয়া ছটা, কটীয়া ছটা, সমুখলৈ ছটা, কাটি ছটা, থিয় কটীয়া ছটা, হালি ছটা, আকল পাক, গিৰি পাক, মাইকী পাক, মতা পাক, কাটি পাক, কটীয়া পাক, টুকুৰা পাক, ঠেংমলা টুকুৰা পাক, পিঠি পাক, উৰ পাক টুকুৰা, উঘা চেৰেকী পাক, চিতা পাক বা থিতা পাক, শাৰী পাক, চেৰেকী পাক।